Good evening, friends. আজি বহু দিনৰ বিৰতিৰ মূৰত আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সদ্যহতে এদিনকেইটাত অসমৰ সাংস্কৃতিক মহানায়ক মহান শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে হোৱা মৃত্যুক লৈ সকলো অসমবাসী শোকত ম্ৰিয়মান হৈ আছে। আৰু আমি সকলোৱে বিচাৰোঁ যে অতি সোনকালে তেখেতৰ দোষীসকলে শাস্তি পাওক আৰু তেখেতে অসমৰ বাবে কৰি থৈ যোৱা পিছৰ প্ৰজন্মৰ বাবে ভাবি থৈ যোৱা কিছুমান ক্ৰিয়েটিভ কাম আমি যাতে পিছৰ চামে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ চেষ্টা কৰিলে ভাল হয়। যি কি নহওক, আজি মই এটা সৰু ভিডিঅ' লৈ আপোনালোকক আকৌ ৱেলকাম কৰিছোঁ। সেই একে এটা সৰু ভিডিঅ' আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ অনুৰোধ। ইংৰাজী ভাষাত দুটা শব্দ আছে, এটা ভেলু, এটা প্ৰাইচ। বহুতে এই শব্দ দুটাৰ অৰ্থৰ ক্ষেত্ৰত অকণমান বেমেজালিত পৰা যেন লাগে। What is the proper meaning of price and what is the proper meaning of value? So প্ৰাইচটো হ'ল যিকোনো এটা বস্তুৰ বিনিময়ত যেতিয়া এজন গ্ৰাহকে দোকানক পইচা দিয়ে সেইটো হ'ল প্ৰাইচ। প্ৰাইচটো পইচাৰ হিচাপ কৰা হয় আৰু প্ৰাইচটো বেচোঁতাজনে ঠিক কৰে। গ্ৰাহকজনে পে' কৰে এটা বস্তুৰ বিনিময়ত আৰু বেচোঁতাজনে প্ৰাইচটো ফিক্স কৰে। তেওঁ থিৰাং কৰে যে বস্তু এটাৰ প্ৰাইচ কিমান হ'ব আৰু সেইটো সাধাৰণতে টকাৰ হিচাপত হয়। ভেলুটো এটা বহুত বেছি ডাঙৰ ব্ৰডাৰ মিনিং এটা আছে প্ৰাইচতকৈ। প্ৰাইচটো যেনেকৈ দোকানদাৰজনে ঠিক কৰে, ভেলুটো গ্ৰাহকজনে থিৰাং কৰে। মানে যিকোনো এটা বস্তু কিবা এটা প্ৰাইচ দি কিনাৰ পিছত সেই বস্তুটোৰ ভেলু কিনোতাজনৰ কাৰণে কিমান হ'ব সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। খুব সাধাৰণ বস্তু এটা যেনে হয়তো 10 টকাৰ পেঞ্চিল এডালো তেওঁ এডাল পেঞ্চিল কিনি আনিলে 10 টকা প্ৰাইচ দি, কিন্তু সেই পেঞ্চিলডালৰ ভেলু কিনোতাজনৰ জীৱনত হয়তো বহুত বেছি হ'ব পাৰে। আৰু ঠিক তেনেকৈ ৰাস্তাত পৰি আছে ধৰক 1 কোটি টকীয়া গাড়ী এখন, গাড়ীখনৰ দোকান প্ৰাইচ হ'ল 1 কোটি টকা, কিন্তু